নমস্কাৰ যিসকলে বিএড কৰিব বিচাৰে অৰ্থাৎ পঢ়িব বিচাৰে তেওঁলোকক কাৰণে এক খবৰ দিব বিচাৰিছোঁ ইগনো অৰ্থাৎ ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি দ্বাৰা বিএড কোৰ্সৰ কাৰণে ইতিমধ্যে ফৰ্ম ফিল আপ আৰম্ভ হৈছে আপোনালোকে জানি যে 21 ফেব্ৰুৱাৰী লাষ্ট ডেট 21 ফেব্ৰুৱাৰী 2025 লাষ্ট ডেট আছে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ আগতে ইয়াৰ এলিজিবিলিটি হৈছে অৰ্থাৎ কোনে এপ্লাই কৰিব পাৰিব যিসকলৰ বিএ বা মাষ্টাৰ ডিগ্ৰীত এটলিষ্ট মিনিমাম 50% মাৰ্কস আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব অৱশ্যে এসসি এসটি আৰু ওবিসি ক্যান্ডিডেটৰ কাৰণে যিসকলে নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেট দাখিল কৰিব তেওঁলোকৰ বাবে 5% মাৰ্কস আসলে ৰিলেক্সেশন আছে আৰু যিসকলে ট্ৰেইনড ইন সাৰ্ভিস টিচাৰ হৈ আছে টিচাৰ ইন এলিমেন্টাৰী এডুকেশ্যন অৰ্থাৎ প্ৰাথমিক পৰ্যায়ত যিসকলে সাৰ্ভিস কৰি আছে যিসকল ট্ৰেইনড হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব অৰ্থাৎ যিসকলৰ ডিএলএড আছে আৰু যিসকলে ক্যান্ডিডেট সাৰ্ভিস কৰি থকা নাই টিচাৰ হৈ থকা নাই কিন্তু তেওঁলোকে কি হৈছে ইতিমধ্যে এনসিটি ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা তেওঁলোকে ডিএলএড ইতিমধ্যে পাস কৰিছে যেটো ফেস টু ফেস মোডত অনলাইনত নহয় বা ওডিএল মোডত নহয় তেওঁলোকেও কি হৈছে এই বিএড কোৰ্সত পঢ়িবৰ কাৰণে আবেদন কৰিব পাৰিব মই এখিনি কথা জনাইছো অতি গুৰুত্বপূৰ্ণ পঢ়িবলৈ ইচ্ছুকসকলে 21 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰিব পাৰিব এই কোৰ্স সম্পূৰ্ণ ওডিএল মোডত হ'ব এনে ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশনৰ বাবে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেন্ট কৰি কেনেকুৱা হৈছে জনা উৎসাহিত কৰিব আজিলৈ আহো ধন্যবাদ